সঁচা কথা কওঁ চাবচোন আগৰ দিনৰ প্ৰেমবোৰৰ যেতিয়া বিবাহ হৈছিলে প্ৰেম বিবাহবোৰ কিমান ধুনীয়া এটা সুন্দৰ এটা ৰিলেশ্যনশ্বিপ হৈ থাকে কিমান কেয়াৰিং মানে কিমানেই কেয়াৰ কৰে বিয়াৰ আগত যেনেকৈ কেয়াৰিং কৰিছিলে বিয়াৰ পিছত ডাবল কেয়াৰিং কৰা হৈ যায় হয়নে আৰু আজিকালিৰ প্ৰেম বিবাহবোৰ চাবচোন আজিকালি প্ৰেম বিবাহবোৰ বিয়াৰ আগতে আপোনাক ইমানেই মৰম কৰিব আপোনাক নাখায়ো খুৱাব মানে ফোনটো এনি টাইম থাকে আৰু যেতিয়া বিয়া হৈ যায় সেই ছোৱালীজনীকে বিয়া কৰায় কিন্তু তাৰপিছত চাবচোন মৰমবোৰ মানে বছৰ বাই বছৰ যিমানে হেৰি হয় মানে কমি যাই থাকে যেতিয়া যিমান কেয়াৰ মানে বিয়াৰ আগতে কেয়াৰ লৈছিলে সিমান বিয়াৰ পিছত কেয়াৰিংটো অলপমান কমি যায় হয়নে নহয় কমেণ্ট কৰি জনাবচোন কিন্তু আগৰ যুগৰ যেতিয়া বিয়া কৰিছিলে আগৰ মানে আমাৰ ধৰ মাহঁতৰ দিনৰ প্ৰেমবোৰ এতিয়াও জানেনে আমাৰ জেঠী এজন আছিলে জেঠা জেঠী ঢুকাইছে সিহঁতৰ প্ৰেম দেখিলে আচৰিত খাব যেতিয়া আগতে আছিলে বিয়াৰ পিছতো তেনেকুৱাই প্ৰেম আছিলে বিৰাটে ভাল লাগিছিলে জেঠা জেঠিক দেখি কেনে আৰু কিন্তু আজিকালি প্ৰেমবোৰ তেনেকুৱা হৈছে চাবচোন বিয়াৰ আগত যেনেকুৱা প্ৰেম থাকে নহয় বিয়াৰ পিছত আপোনাৰ চব পাহৰি যাব